সকলের মনোমর সুবিধা করতে হবে। এখন ফুলাম গামোচা, এটা ফুলাম জাপি, এখন আরো একটা ফুল এক বৃহৎ আমি সম্বোধনাৰ কাৰ্যসূচীটো আমি নিয়ম শৃংখলাৰ মাজতে আগলৈ নিব খুজিছোঁ। বঙাইগাঁও জিলা আজি কংগ্ৰেছ কৰ্মীসকল যিসকলৰ প্ৰচেষ্টাত অসমৰ ভিতৰতে নহয় সমগ্ৰ ভাৰতবৰ্ষতে নহয় পৃথিৱীৰ ভিতৰত ৰেকৰ্ড সংখ্যক ভোটত ভদৰদিন আজমল ডাঙৰীয়াক পৰাস্ত কৰিছে। কংগ্ৰেছ পাৰ্টি হিচাপে মোক বিজয়ী কৰিছে। সেই লোকসকলক কৃতজ্ঞতা জনোৱাৰ কাৰণে আমি ইয়ালৈ আহিছোঁ। অহাকালি আমাৰ এখন এক্সিকিউটিভ আছে চৰাইদেউত, তাত আমাৰ বিধায়ক সমন্বিতে আমাৰ জিলা সভাপতিসকল যাব লাগিব। সেইকাৰণে আমি মিটিংখন কিছু আগুৱাই দিলোঁ। তাৰপিছতো এই গৰমক নেওচি মণ্ডল কংগ্ৰেছ, বুথ কংগ্ৰেছ, আমাৰ মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, NSUI, সেৱা দল এই সকলোৱে আহি আমাক যেনেকৈ মৰম যাচিছে এই সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু আমি আপোনালোকে দেখিছে যে মই এইকেইটা দিন বিভিন্ন ঠাইলৈ গৈছোঁ, বিভিন্ন ঠাইত গৈ পেলাই দেখিছোঁ সকলো শ্ৰেণী, সকলো জাতি, সকলো ধৰ্মৰ মানুহে শান্তি বিচাৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই সমাজত যেনেকৈ বিভেদৰ সিঁচি দি চেদেলি ভেদেলি কৰিবলৈ বিচাৰিছে, এই কথাখিনিত বিজেপিৰ সমৰ্থকসকলে ভাল পোৱা নাই। এই সময়খিনিত সকলোৱে শান্তি বিচাৰিছে। তথ্য প্ৰযুক্তিবিদ্যাৰ দিনত নিজৰ ল'ৰা ছোৱালীয়ে শান্তি থাকিব বিচাৰিছে, সকলোৱে উন্নতি বিচাৰিছে, অশান্তি মানুহে বিচৰা নাই। সেইকাৰণে যিমান সোনকালে পাৰে মুখ্যমন্ত্ৰীৰ পদৰ পৰা এজন জনজাতি লোকক দি তেওঁ ক্ষমতা হস্তান্তৰ কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰোৱাৰ কাৰণে সকলোৱে একগোট হৈছে। তাৰেই আগজাননী হিচাপে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি অসমৰ মুঠ জনসংখ্যাৰ 51% জনজাতি হোৱাৰ পাছত অসমৰ সকলো পাৰ্টীয়ে জনজাতি এজনক মুখ্যমন্ত্ৰী কৰাটো বাধ্য হৈ যাব। আৰু সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনজাতিকৰণ কৰিবলৈ নোখোজা নাই, বিভিন্ন ধৰণেৰে হোৱা পিছলা কৰি আছে। সময়ৰ আহ্বান যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি ঘোষণা কৰি এজন জনজাতি মুখ্যমন্ত্ৰীক ক্ষমতা হস্তান্তৰ কৰাৰ এইটো সময়ৰ আহ্বান মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্বীকাৰ কৰিবলৈ মই অনুৰোধ কৰিছোঁ।